নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এডমিশ্যনৰ ডেট আৰু ইয়াৰে মেৰিট লিষ্টখন প্ৰকাশ পালে। তো এইটো ভিডিঅ'ত ইয়াৰে এডমিশ্যন ডেট, মেৰিট লিষ্টখন, কিমানলৈকে ৰেংক গ'ল, লাষ্ট কাট অফ আৰু ফ'ৰ্থ কাউন্সেলিং হোৱাৰ সম্ভাৱনা আছে নে নাই, এই ডিটেইলছ আলোচনা কৰিম। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এতিয়া পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন হৈছে এডমিশ্যন নটিচ, প্ৰভিজনেল এডমিশ্যন ইনটু দ্য ভেকেণ্ট BSc নাৰ্ছিং চিট। তো ইয়াৰে যিটো এডমিশ্যন ডেট সেইটো হৈছে 9 অক্টোবৰ তাৰিখে। ইয়াতে মাত্ৰ এদিনা টাইম দিছে, এই 9 অক্টোবৰ তাৰিখতে আপোনালোকে এডমিশ্যনটো ল'ব লাগিব। তো ইয়াতে কি কি ডকুমেণ্ট লাগে এইটো দিয়া আছে। এই সকলোবিলাক অৰিজিনেল আৰু জেৰক্স, চেল্ফ এটেষ্ট 2-3 কপিমান চেল্ফ এটেষ্ট লাগিব। ক্লাছ 12ৰ মাৰ্কশ্বিট, CW এডমিট কাৰ্ড আৰু স্ক'ৰ কাৰ্ড, তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট PSC-খন, কাষ্ট চাৰ্টিফিকেটখন আৰু আপোনালোকৰ OBC LNCL-খন লাগেতো জানে। আৰু ইয়াৰে এডমিশ্যনটো 9 তাৰিখে হ'ব। তো আপোনালোকে নাৰ্ছিং ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল অফিচত যাব লাগিব বা নাৰ্ছিং ডিপাৰ্টমেণ্টত যাব লাগিব। তো আপোনালোকে 9 তাৰিখে এডমিশ্যন নল'লে তো উইথিন টাইমৰ ভিতৰত এডমিশ্যন ল'ব লাগিব। আৰু যিসকলে কলেজ চেঞ্জৰ কাৰণে কাউন্সিলিঙত গৈছিলে তো সেইসকলে প্ৰথমতে তেওঁলোকৰ আগৰ কলেজখনৰ পৰা অৰিজিনেল ডকুমেণ্টখিনি লৈ আহিব লাগিব। তো অৰিজিনেল ডকুমেণ্টখিনি লৈ অহাৰ পিছত এডমিশ্যন ল'ব যাব লাগিব। তো সিহঁতৰ কাৰণে এইটো এক্সট্ৰা, এদিন দুদিন সময় সিহঁতক বেছি দিয়ে, কাৰণ ইমান কম সময়ত সিহঁতক কলেজৰ পৰা আনি বেলেগ এখন কলেজলৈ যোৱাটো প্ৰব্লেম হয়। তো যিসকলে ফ্ৰেছাৰ্ছ মানে থাৰ্ড কাউন্সিলিঙতে চিট পালে প্ৰথমবাৰৰ কাৰণে, তো সেইসকলে 9 তাৰিখে যাব লাগিব। তো ইয়াতে আপোনালোকে কি কি ডকুমেণ্ট লাগে চাই ল'লে। তো মেট্ৰিক, হাই ছেকেণ্ডাৰীৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ডখিনি লৈ যাব, কাষ্ট চাৰ্টিফিকেট, তাৰপিছত PRC-খিনি লৈ যাব লাগিব। আৰু আপোনালোকে এখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট বনাব লাগিব। তো এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকক এডমিশ্যন লোৱাৰ দিনাই বনাব লাগিব। তো কলেজখন এডমিশ্যন লোৱাতে সিহঁতে কলেজৰ পৰা মেডিকেল চেকআপ বা হস্পিটেলত মেডিকেল চেকআপ কৰিব লাগিব। তো ইয়াৰে ফৰ্মখন কলেজৰ ফালৰ পৰা দি দিব। তো এইটো মেডিকেল চাৰ্টিফিকেটটো আপোনালোকে ঘৰৰ পৰাই লৈ যোৱাৰ প্ৰয়োজন নাই। তো এইখিনি হ'ল এডমিশ্যন নটিচখন। এতিয়া ইয়াৰে মেৰিট লিষ্ট বা ফ'ৰ্থ কাউন্সেলিং হ'বনে ইয়াৰ ওপৰত আলোচনা কৰিম। তো ইয়াৰে মেৰিট লিষ্টখন এইখন। তো প্ৰথমতে ইয়াতে কলেজ চেঞ্জ কৰাবিলাকৰ কাৰণে আছে। তো ইয়াতে টোটেল 16টা চিট থাৰ্ড ৰাউণ্ড কাউন্সেলিং, 3 নম্বৰ কাউন্সেলিঙত 16টা চিট খালী আছিলে। কিন্তু এইখন মেৰিট লিষ্টত বেছি নাম আছে কাৰণ কলেজ চেঞ্জ কৰাবিলাকৰো ইয়াতে নাম আহিছে। তো বহুতে মিউচুৱেল ট্ৰান্সফাৰ বা নকয় কলেজৰ আদান প্ৰদান হৈছে। আৰু এইখিনিতে আপোনালোকক জনাই দিওঁ যে IOCL ডিব্ৰুগড় BSc নাৰ্ছিঙৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে। তো আপোনালোকে IOCL ডিব্ৰুগড় BSc নাৰ্ছিং বুলি গুগলত চাৰ্চ কৰি তাৰে ৱেবছাইটত গৈও মেৰিট লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব। তো তাৰ ভিডিঅ' বনোৱা নাই, হোৱাটছআপ গ্ৰুপত তাৰে মেৰিট লিষ্টখন দি দিছোঁ, তো আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে নিজে ৱেবছাইটত গৈও IOCL BSc নাৰ্ছিং ডিব্ৰুগড় মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 202 ৰেংকলৈকে চিট পাইছে। তো শিলচৰত লাষ্ট আছে কাট অফ। আৰু EWSৰ কাৰণে মাত্ৰ এজনে চিট পাইছে। তো ইয়াতে 194 লাষ্ট। নেক্সট ইয়াতে OBC NCL। তো OBC NCLৰ ইয়াতে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ আছে, মানে কোচ ৰাজবংশী, চুতীয়া, তাৰপিছত টাই আহোম এনেকৈ আছে। মৰাণ, মটাক। নৰ্মেলৰ কাৰণে OBCৰ NCLৰ চিট পাইছে 634লৈকে। নেক্সট SC কেটেগৰীৰ কাৰণে 733 আৰু ST প্লেনৰ কাৰণে 833। তো এইখিনি আছিল ইয়াৰে থাৰ্ড কাউন্সেলিঙৰ মেৰিট লিষ্টৰ লাষ্ট কাট অফ। তো এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে ইয়াৰে ফ'ৰ্থ কাউন্সেলিং হ'বনে নাই। তো ফ'ৰ্থ কাউন্সেলিঙৰ ক্ষেত্ৰত চাবলৈ গ'লে হোৱাৰ ইমান এটা সম্ভাৱনা নাই। তো আৰু এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব যে কিছুমানে IOCL BSc নাৰ্ছিঙত গুচি গ'ল, তো এনেকৈ চিট খালী হ'ল। তো প্ৰত্যেক বছৰে এটা দুটা চিট খালী থাকে। তো BSc নাৰ্ছিং কোৰ্চ হওক, যিকোনো ধৰণৰ কোৰ্চতে এটা দুটা চিট খালী থাকে।
তো এটা দুটা চিটৰ কাৰণে সিহঁতে কাউন্সেলিং পাতি নিদিয়ে। যদি 10-20টামান চিট খালী থাকে তেতিয়াহ'লে কাউন্সেলিং পাতিব পাৰে। আৰু IIScত BSc নাৰ্ছিঙত চিট পোৱা তো বহু ক্ষেত্ৰত মানে SSUHSত চিট পোৱা কেণ্ডিডেট নাই। তো তাৰে প্ৰায়ভাগ কেণ্ডিডেট ফ্ৰেছলিয়ে হয়। তো কত চিট নোপোৱা ষ্টুডেণ্টবিলাকে IIScত পাইছে। চাবলৈ গ'লে লাষ্ট ইয়াৰৰ BSc নাৰ্ছিঙৰ ক্ষেত্ৰত ফৰ্থ কাউন্সেলিং হোৱা নাছিল। তো আপোনালোকে যদি ফৰ্থ কাউন্সেলিঙৰ কাৰণে ৱেইট কৰিম বুলি ভাবে বা থাৰ্ড কাউন্সেলিঙত অলপমানৰ কাৰণে নাপালে তেনেহ'লে ৱেইট নকৰিব। তো বেলেগ এটা কোৰ্চ বা বেলেগ কোৰ্চৰ কাৰণে বা নেক্সট ইয়াৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। যদি ফৰ্থ কাউন্সেলিং হয় তেতিয়াতো ভালে আছে, কিন্তু হোৱাৰ সম্ভাৱনা 98 to 99% নাই। আপোনালোকে এনেই ফৰ্থ কাউন্সিলৰ কাৰণে ৰখি বা ৱেইট কৰি সময় নষ্ট কৰি লাভ নাই। তো যদি আপোনালোকে বেলেগ কোৰ্চৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিছিলে লাইক B.Pharm, D.Pharm, BSc মেডিকেল টেকনলজি, পেৰামেডিকেল, তো এইবিলাকত যদি আপোনালোকে চিট পায়, যদি এডমিশ্যন ল'ব পাৰে ইণ্টাৰেষ্ট হয় তেনেহ'লে লৈ ল'ব। নহ'লে যদি BSc নাৰ্ছিঙতে ল'ব বিচাৰে তেনেহ'লে নেক্সট ইয়াৰৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰক। তো এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিলে ইজিলি আপোনালোকে পাই যাব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে বেলআইকনটো অন কৰি দিয়ক। তো নেক্সট যিকোনো ধৰণৰ নটিছ দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।